ফলাফল ভাল হ'ব মই সিমানটো বিশ্লেষণ নকৰোঁ। মই ডিব্ৰুগড়ত আছিলোঁ, ডিব্ৰুগড়খন জিকিব সেইটো নিশ্চিত। আৰু বৰপেটা সমষ্টিত মই যিহেতু ইয়াত বিজেপিৰ বৰপেটা সমষ্টিৰ প্ৰভাৰী দায়িত্বত আছিলোঁ, তেতিয়াই মই নিশ্চিত আছিলোঁ যে বৰপেটা জিকিব। কিন্তু বৰপেটা জিকিব বুলি নিশ্চিত থকাৰ পিছত এতিয়া মিত্ৰজোঁটক দিছে, আমাৰ মানুহেতো ভোট দিব, গতিকে বৰপেটা জিকিব। আৰু সেইকাৰণে তেখেতক এবাৰ বিধানসভাৰ পৰা লোকসভালৈ যাব, গতিকে এটা শুভেচ্ছা দিয়াৰ কাৰণে আহিছোঁ। কাৰণ মই এখেতক ফণীভূষণ চৌধুৰী ডাঙৰীয়াই কি কাৰণত বাৰে বাৰে জিকিছিল, মই বিধায়ক হোৱাৰ পিছত তেখেতৰ ওচৰলৈ আহিছিলোঁ। তেখেতৰ লগত সম্পূৰ্ণ 2টা দিন আছিল। এগৰাকী সাধাৰণ ব্যক্তি হিচাপে জনসাধাৰণৰ মাজত যিটো জনপ্ৰিয়তা অৰ্জন কৰিছিল, সেই প্ৰক্ৰিয়াৰে ময়ো আগবাঢ়িছিলোঁ। কিন্তু যি নহওক মোৰ আধা বাটতে যতি পৰিল, তালৈ মোৰ আক্ষেপ নাই, কাৰণ আমি এইটো 5 বছৰৰ কাৰণে নিৰ্বাচিত হৈ আহোঁ। কিন্তু এটা ষড়যন্ত্ৰৰ অংশ হিচাপে মোক তাৰ পৰা বাহিৰ কৰিলে। কিন্তু হ'লেও আমি বিজেপিত আছোঁ। বা লোকসভা বৰপেটা লোকসভাত ময়ো বিচাৰিছিলোঁ, নিদিলে, এইটো মিত্ৰজোঁটক দিলে। আমি কৈছিলোঁ বেলেগ এটাত দিয়ক য'ত তেওঁলোকৰ বেছি শক্তিশালী হৈ আছে। কিন্তু আমাৰ নেতৃত্বে সেই কথাটো নুশুনি এইটো AGPকে দিলে। AGPক দিলে সেইটোত আৰু বেয়া পাই লাভ নাই। মই ভাল পোৱা ব্যক্তি এজনক প্ৰাৰ্থিত্ব দিছে, সেইকাৰণে আমি মনৰ কথাখিনি আপোনালোকক দাঙি থৈছোঁ। কিহৰ কাৰণে এইটো মই ভবা কথা নাই, এইটো আচলতে মোক সোধা কথা নাছিল। এইটো আপোনালোকে এই কথাটো উদঙাই দিব লাগিছিল। বিজেপিৰ যিটো নীতি, সেই নীতিটো আজিৰ তাৰিখত নাই। যাৰ কাৰণে আমি সেইটোৰ কাৰণেতো আমি ক্ষুণ্ণ। কিন্তু কিছু মানুহক কাম দিলে, কিছু মানুহক পইচা দিলে মানে বিজেপি হোৱা নাই, বিজেপি চৰকাৰ হৈছে। কিন্তু বিজেপিৰ নীতি আদৰ্শৰ পৰা এতিয়া বহু দূৰত গুচি গৈছে, যাৰ কাৰণে এই আপুনি কোৱাৰ দৰে জ্যেষ্ঠ কাৰ্যকৰ্তাসকল বহি যাব লগা হৈছে। কাৰণ আমি যি আদৰ্শৰে পৰিপুষ্ট হৈ দলটোক আগবঢ়াই নিয়াত বা চৰকাৰ গঠন কৰাত সক্ৰিয় ভূমিকা লৈছিলোঁ, সেই প্ৰক্ৰিয়া আজিৰ তাৰিখত নাই। অৰ্থাৎ বিজেপিৰ যিটো নীতি আছিল, আমি বিজেপিয়ে প্ৰলোভন নিদিওঁ, কিন্তু এতিয়া প্ৰলোভনৰ পয়োভৰ চলিছে। আমি এইবিলাকৰ বিৰোধিতা কৰি 15 চনৰ পৰা 13-14-15 চনৰ পৰা সংগঠন শক্তিশালী কৰি সল্লত পৰিৱৰ্তন কৰিছোঁ, ইয়াৰ প্ৰলোভনৰ বিৰোধিতা কৰি। কিন্তু এতিয়া আমাৰ দলতে প্ৰলোভন হৈছে আৰু মানুহে এইটো বিশ্বাস কৰিছে। গতিকে তেনেকুৱা ক্ষেত্ৰত আমি মিছাটো কথা ক'ব নোৱাৰোঁ। গতিকে আমি যিহেতু মিছা কথা ক'ব নোৱাৰোঁ, আমি সেইকাৰণে নিৰ্বাচনী প্ৰক্ৰিয়াত আৰু সহযোগ বিচৰা নাই। সেইকাৰণে আমি নিৰ্বাচনী প্ৰক্ৰিয়াটো কেতিয়াৰ পৰা আৰম্ভ হৈছে বুলি ভাবে? মই এই কথাটো কৈছোঁ, আপোনালোকে কিয় এই কথাবিলাক নাজানে? প্ৰলোভনৰ প্ৰক্ৰিয়া কেতিয়াৰ পৰা হৈছে মোতকৈ বিশেষকৈ আপোনালোকে জানে, কাৰণ আপোনালোকে দৈনিক বাতৰি পৰিৱেশন কৰে আৰু আপোনালোকৰ সেইবিলাক সংৰক্ষণ হৈ থাকে। গতিকে সংৰক্ষণ হৈ থকা বাতৰিসমূহ কেতিয়াৰ পৰা এইবিলাক হৈছে, এখন আঁচনি কেতিয়াৰ পৰা হৈছে, তাক ফলৱতী কিমান দিনৰ পৰা কৰা হৈছে, মানুহে কিমান দিনৰ পৰা তাৰ সম্পূৰ্ণ আঁচনি ধন পাইছেনে নাই, এই কথাবিলাক বিচাৰ বিবেচনা আপোনালোকে কৰিব লাগিছিল। কিন্তু মই শুনিছোঁ দেই, এইটো সঁচা মিছা নাজানো, এতিয়া হেনো মিডিয়াও মেনেজ হৈছে। গতিকে যিহেতু মিডিয়া মেনেজ হৈছে, সঁচা মিছাটো প্ৰকাশ নহয়। আজি আপোনালোকে মোক এইখিনি কথা সুধিছে, মোৰ ভাল লগা কথাখিনি বা মোৰ বিপৰীত কথাখিনি প্ৰচাৰ কৰিব, যিহেতু মেনেজ হৈছে। গতিকে সেইকাৰণে আমি মিডিয়াৰ পৰা দূৰত থাকোঁ। কিন্তু মই ভাবিছিলোঁ যে মই আহিছোঁ আচলতে একান্ত ব্যক্তিগত কথালৈ, আৰু তেখেতক মই আহিছিলোঁ মোৰ নিজৰ চৰকাৰী গাড়ীখন লৈ আহিলে গম পাব। সেইকাৰণে মই ৰেলেৰে আহিছোঁ। ৰেলেৰে আহি মই এজন কাৰ্যকৰ্তাক কৈছোঁ যে মই বঙাইগাঁৱত যাম, আৰু তেখেতে ব্যৱস্থা কৰিছে। মোৰ বন্ধু বা সুহৃদ যিহেতু আছে, তেখেতসকলৰ লগত মই এতিয়া ঘূৰি আছোঁ। আৰু সেইকাৰণে মই আহিছিলোঁ মনে মনে, কিন্তু আপোনালোকে গম পাই ইয়ালৈ আহিল। ইয়াতো এজন আমাৰ অতি জ্যেষ্ঠ কাৰ্যকৰ্তা, যিগৰাকী ব্যক্তিয়ে বঙাইগাঁৱৰ ফাউণ্ডাৰ নহয়, বিজেপিৰ অসমৰ বিজেপিৰ যি ফাউণ্ডাৰ আছিল, 4জনৰ ভিতৰত এজন তেখেতো আছিল, বা 3বাৰকৈ জিলাৰ সভাপতি আছিল। তেখেতকো এবাৰ লগ কৰি মই যাব আহিছোঁ। আমাৰ পাৱাৰ জি বুলি আমি সকলোৱে তেখেতক সম্বোধন কৰোঁ। তেখেতৰ বয়স এতিয়া 80 বছৰ হৈছে, কিন্তু তথাপিতো বিজেপিৰ প্ৰতি তেখেত দায়বদ্ধ হৈ আছে, আৰু তেনেকুৱা ব্যক্তিক লগ পালে আমিও কৃতাৰ্থ হওঁ। সেইকাৰণে তেখেতকো এবাৰ লগ পোৱাৰ উদ্দেশ্যে ইয়ালৈ আহিছোঁ। মই হঠাতে অহা নাই, মই আচলতে তেখেতক লগ কৰাৰ কাৰণে বহুদিনৰ পৰা চাই আছিলোঁ। যিহেতু আজি প্ৰচাৰ শেষ,
মই ভাবিলোঁ তেখেতক ঘৰতে গৈ এবাৰ মাত লগাই আহোঁ, সেই উদ্দেশ্যেৰে মই ইয়ালৈ আহিছোঁ। মই কেম্পেইনিঙত দেখা নাই এইবাৰ। কেম্পেইনিঙত মোক বিচৰা নাছিল, আৰু সেইকাৰণে আমাৰ অসমীয়াত এষাৰ কথা আছে, মাতিলে ৰণলৈ যাবা, নামাতিলে ভোজলৈ নাযাবা। গতিকে যিহেতু মোক বিচৰা নাই, মই সেইকাৰণে ইয়াত কোনো ধৰণৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যত থকা নাই। বৰপেটা সমষ্টিত আপুনি ঘূৰাই নাই ক'তো? বৰপেটা সমষ্টিত নিৰ্বাচনৰ কামত ঘূৰিছোঁ মই, কিন্তু নিৰ্বাচনৰ কামত মই তেনেকৈ অহা নাই। মানে এতিয়াতো আৰু আগৰ দৰে বিজেপিৰ অৱস্থা নাই, কাৰণ এতিয়া আমাৰ নেতৃত্বই হিতাধিকাৰীয়ে ৰণ জিকিব বুলি ভাবিয়ে আমাৰ দৰে কাৰ্যকৰ্তাসকলক মানে এলাগী কৰা আমি অনুভৱ কৰিছোঁ। নহ'লে মোক ডিব্ৰুগড়ত দিছিল দায়িত্ব, তাত বুথ কমিটি প্ৰবন্ধক কমিটি হিচাপে মোক দিছিল, ডিব্ৰুগড় লোকসভা সমষ্টিত বুথ সমিতি প্ৰবন্ধক হিচাপে। মই সেই দায়িত্ব নিষ্ঠাৰে পালন কৰি মই আহিছোঁ। আহি ইয়াত থাকিলোঁ, আৰু মই মানে তেনেকুৱা সুৰুঙাই চাই আছিলোঁ, যিহেতু তাত ডিব্ৰুগড়ত থাকি নিৰ্বাচনৰ কামত লাগিলোঁ। বৰপেটাতো লগাৰ তীব্ৰ বাসনা আছিল, কিন্তু কোনো এখন মিটিঙতে যিহেতু বিচৰা নাই, মই অহা নহ'ল। আনকি সিদিনা মোৰ মাৰ বয়স হোৱাৰ কাৰণে ঘৰতে ভোট ল'ব আহিছে, আৰু যিহেতু মাৰ 91 বছৰ চলি আছে, তেখেতৰ ভোটটো মোৰ সন্মতিতে মায়ে দিছে। আৰু মই ভোটটো স্বাভাৱিকতে মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে ফণীভূষণ দাৰ প্ৰতীক হাতীৰ ছবিত ভোটটো দিয়ালোঁ। আৰু মই মানে সেই মুহূৰ্তত মনটো ভাল লাগিছিল যে মই ভাল পোৱা মানুহ এজনক মোৰ মায়ে ভোটটো দিছে, আৰু সেই খবৰটো দিওঁ বুলি ফোন কৰিছিলোঁ, কিন্তু তেখেতক ফোনত নাপালোঁ। আৰু তাৰপিছতো আৰু এদিন মই ফোন কৰিছিলোঁ, ফোন নাপাই আজি মই নিজেই তেখেতক এটা শুভেচ্ছা দিব আহিছোঁ, যিহেতু তেখেত জিকিব, আমাৰ মিত্ৰ দলৰ প্ৰাৰ্থী, আৰু সেইকাৰণে মই ইয়ালৈ আজি আহিছোঁ। লগ পালে? মই এতিয়ালৈ লগ পোৱা নাই। আচলতে লগ পোৱাৰ কাৰণে যিখিনি যোগাযোগ হ'ব লাগিছিল সেইখিনি তেখেতে ৰাতিপুৱাই ওলালে, আৰু 4 নম্বৰ ৱাৰ্ডত চৌহানলাল নামেৰে 6 নম্বৰ ৱাৰ্ডত চৌহানলাল নামেৰে এজন ব্যক্তিৰ মৃত্যু হৈছিল, ডেকা মানুহ, আৰু তাত তেখেত আহিল, আৰু আমি গেটত ৰৈ থাকিলোঁ। তেখেত বেলেগ এটা ফালেৰে গুচি গৈ আজি অগপ দলৰ এটা ৰেলী আছে, আৰু সেই ৰেলীত তেখেতে মাত লগাই সৰভোগলৈ যোৱা বুলি কৈছে। 1টা বজাত মোক আহিম বুলি কৈছে। আপুনি 1টাৰ পিছত লগ পাব তাৰমানে? হয়, তেখেতলৈ মই ইয়াত অপেক্ষা কৰিম বুলি ভাবিছোঁ। আৰু জ্যেষ্ঠ বিজেপি নেতা কিছুমানে কেম্পেইনিঙত অংশগ্ৰহণ কৰাই নাই, বহি গৈছে যেন লাগিছে জ্যেষ্ঠ বিজেপিসকল। ৰাজেন গোহাঁইও এই কথা কৈছে। নাই, সেইটোৱে এতিয়া অসমৰ প্ৰায় ঠাইতে হৈছে, কাৰণ যিসকলে আজিৰ পৰা 20-30 বছৰ আগত লাগিছিল, সেই প্ৰক্ৰিয়া আজিৰ তাৰিখত নাই। আৰু যিহেতু এতিয়া হিতাধিকাৰীয়ে নিৰ্বাচন জিকাৰ পৰিকল্পনা কৰিছে, আৰু হিতাধিকাৰীও ভাবিছে এতিয়া লাখপতিৰ কথা আমি সততে কৈ আছোঁ, লাখপতি 1 লাখ মহিলাক লাখপতি বনোৱা হ'ল বুলি, কিন্তু আমাৰ ইয়াততো তেনেকুৱা হোৱা নাই। আগষ্টত পইচা দিম বুলি কৈছে, কিন্তু সেই 1 লাখ মানুহৰ বিপৰীতে বা আমাৰ ইস্তাহাৰত কৈছে 3 কোটি মহিলাক লাখপতি বনাব। 3 কোটি মহিলা মানে দেশৰ 3 কোটি মহিলা। দেশৰ 3 কোটি মহিলা মানে কিমান পৰিমাণৰ হ'ব আপোনালোকে ভাবক। আমাৰ দেশত প্ৰায় 68 কোটি মহিলা আছে। 68 কোটিৰ মহিলাৰ 3 কোটি মহিলাক সেই লাখপতি বনাব, তাৰমানে কিমান পাৰ্চেণ্টেজ হ'ব। কিন্তু আমি সমগ্ৰ মানুহখিনিক উলিয়াই আনিবলৈ সক্ষম হৈছোঁ সেই কথাখিনিৰে। গতিকে মানুহে এতিয়া যিহেতু বিজেপিৰ বেনাৰত আহিছে, মিত্ৰজোঁটক ভোট দিয়াৰ কাৰণে আগবাঢ়ি আহিছে, গতিকে তেনেকুৱা মুহূৰ্তত আৰু জ্যেষ্ঠ কাৰ্যকৰ্তা নহ'লেও হৈ যাব বুলি ভাবিয়ে আমাক বিচৰা নাই। গতিকে উপজাচি আৰুতো সকলোতে যোৱাৰ কথা নাই, কিন্তু ফণীভূষণ চৌধুৰী ডাঙৰীয়া মোৰ প্ৰিয় মানুহ আছিল, আৰু সেইকাৰণে তেখেতক লগ ধৰি মই এনে ফোনেৰে শুভেচ্ছা দিছোঁ। আগতে প্ৰথমতে তেখেত এদিন মোৰ ঘৰত যাম বুলিও কৈছিল, কিন্তু মই ভাবিছোঁ যে আমাৰ এতিয়া যি প্ৰক্ৰিয়াৰে চলিছে, সেই প্ৰক্ৰিয়াই হয়তো তেখেতক বাধা দিছে মোৰ তাত যোৱাৰ কাৰণে। তেখেতে মোক এদিন কৈছিলোঁ, অশোক তোৰ ঘৰত গৈ আছোঁ মই অপেক্ষা কৰি থাকিলোঁ, কিন্তু নাহিল। তাৰপাছত মোৰ সেইটোত দুখ নাই,
কিয়নো আজি যি প্ৰক্ৰিয়াৰে চলিছে সেই প্ৰক্ৰিয়াটো আৰু মই বাধা দিব নোৱাৰোঁ। গতিকে বাধা দিব নোৱাৰাৰ ক্ষেত্ৰত দুখ পায়ো লাভ নাই। তথাপিতো আমি যিহেতু বিজেপি বহুত দিন আগৰ পৰা কৰিছিলোঁ, এতিয়াও কৰি আছোঁ বা পিছলৈও কৰি থাকিম। গতিকে সেইকাৰণে আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীক আজিৰ শেষৰ দিনটোত সশৰীৰে লাগ ধৰি এটা শুভেচ্ছা দিয়াৰ কাৰণে আহিছোঁ।